বিশ্বনাথ জিলাৰ ঐতিহাসিক ধাৰ্মিক স্থান হিচাপে খ্যাত গুপ্তকাশী বিশ্বনাথ ঘাট পৰ্যটন কেন্দ্ৰ হিচাপে গঢ় দিয়াৰ অহৰহ প্ৰচেষ্টা শ্বাইনিং গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেশ্যন নামৰ বেচৰকাৰী সংস্থাৰ। ধাৰ্মিক পৰ্যটন দেৱ-দেৱালয় মঠ মন্দিৰেৰে পৰিপূৰ্ণ বিশ্বনাথ ঘাট ব্ৰহ্মপুত্ৰৰ অপৰূপ সৌন্দৰ্য প্ৰকৃতিক চিৰসেউজ পৰিৱেশেৰে পৰিবেষ্টিত বিশ্বনাথ ঘাট সকলো লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। প্ৰকৃতিৰ দৃষ্টিনন্দিত শোভাৰ বাবে বহু পৰ্যটকে ভিৰ কৰেহি বিশ্বনাথ ঘাটত। প্ৰকৃতিৰ নৈসৰ্গিক শোভা উপভোগৰ লগতে এক অনাবিল আনন্দ সুখ প্ৰাপ্তিৰ উপাদান থকা বিশ্বনাথ ঘাটৰ সৌন্দৰ্যৰ অপূৰ্ব সমাহাৰে বহু লোকক পূৰ্বৰে পৰা সন্মোহিত কৰি আহিছে। উল্লেখ্য যে গুপ্তকাশী বিশ্বনাথক চিৰসেউজ কৰি গঢ়ি তোলাৰ অধিক মাত্ৰা প্ৰদানৰ মানসেৰে 2011 চনৰ পৰা প্ৰচেষ্টা অব্যাহত ৰাখিছে শ্বাইনিং গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেশ্যন সঞ্চালক ডক্টৰ কিশোৰ হাজৰিকা আৰু সঞ্চালিকা স্নিগ্ধাজ্যোতি গোস্বামী। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে তেনে এক উদ্দেশ্য আগত ৰাখি আজিৰে পৰা শুভাৰম্ভ কৰা হয় গছপুলি ৰোপণৰ কাৰ্যসূচী। বিশ্বনাথ ঘাট অভিমুখে যোৱা পথটোৰ দুয়োপাৰে সৌন্দৰ্য বৃদ্ধি তথা জনহিতাৰ্থে শ্বাইনিং গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ সঞ্চালক সঞ্চালিকা তথা কাৰ্যকৰ্তাসকলে ৰোপণ কৰে কেইবাশ গছপুলি। কেৱল গছপুলি ৰোপণেই নহয়, গছপুলি সুৰক্ষিত কৰি লালন পালন কৰা আৰু শ্ৰীবৃদ্ধিৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰে গ্ৰীণ ৱেলফেয়াৰ ফাউণ্ডেশ্যনে। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে প্ৰায় সপ্তাহদিন ধৰি গছপুলি ৰোপণৰ কাৰ্যসূচী চলি থকাৰ কথা সদৰি কৰে সঞ্চালক ডক্টৰ হাজৰিকাই। সেউজময় পৰিৱেশটোক ধৰি ৰখাৰ লগতে জৈৱ বৈচিত্ৰতাৰ সংৰক্ষণ আৰু পৰিস্থিতি তন্ত্ৰ ভাৰসাম্য ৰক্ষাৰ স্বাৰ্থত সকলোকে গছপুলি ৰোপণ কৰাৰ আহ্বান জনাই সঞ্চালক ডক্টৰ কিশোৰ হাজৰিকা আৰু সঞ্চালিকা স্নিগ্ধাজ্যোতি গোস্বামীয়ে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেনৰ ৰিপৰ্ট JNKD নিউজ। হয়, গুপ্তকাশী বিশ্বনাথ ঘাটত সুন্দৰকৈ সজাই পৰাই তুলিবৰ বাবে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে প্ৰতি বছৰে আপুনি গছপুলি ৰোপণ কৰি আহিছে। এইবাৰো ব্যতিক্ৰম নহয়, কি ক'ব? পৰ্যাৱৰণ দিৱস গতিকে অহা 5 জুনত অনুষ্ঠিত হ'ব। তাৰ আগৰ পৰাই আমি বিশ্বনাথ জিলা আৰু বিভিন্ন স্থানত বৃক্ষৰোপণ কৰি আহি আছোঁ। বিশেষকৈ আমি গুৰুত্ব দিওঁ বিশ্বনাথ ঘাটলৈ যিটো সোমাই অহা পথটো, কাৰণ বিশ্বনাথ ঘাট পৰ্যটন নগৰী হিচাপে বিখ্যাত। গতিকে সোমাই অহা পথটোত যদি আমি দুই কাষে সুন্দৰ আমি গছপুলি লগাওঁ, কৃষ্ণচূড়াই হওক এজাৰ হওক, এই সকলোবিলাক বৃক্ষ হ'লে ফুল ফুলিলে বৰ সুন্দৰ হ'ব। গতিকে তেনে ভাৱৰে তেনে এক মানসিকতাৰে আমি প্ৰতি বছৰে বৃক্ষৰোপণ কৰিছোঁ আৰু আমি যোৱা 5 বছৰ ধৰি লগাইছোঁ। আপুনি দেখিছে গছখিনি বহুতখিনি আগবাঢ়িছে আৰু কিছুমান গৰু ছাগলীৰ কাৰণে মৰি যায় বা মাৰি পেলোৱা হয়। তথাপিও যিখিনি বাচিছে আমি প্ৰতি বছৰে সেই খালী ঠাইবিলাকত পুনৰ বৃক্ষৰোপণ কৰি যাওঁ। ইতিমধ্যে আমি এইবাৰ উমাটোপনি দিৱতো আমি বৃক্ষৰোপণৰ প্ৰতি বছৰে কৰোঁতে এইবাৰো কৰি আহিছোঁ। গতিকে আমি প্ৰায় এসপ্তাহজোৰা এই কাৰ্যসূচী ৰাখোঁ বৃক্ষৰোপণৰ। এটাই সকলোকে মই ক'ব বিচাৰোঁ যে সকলোৱে এজোপাকে হ'লেও বৃক্ষ ৰোপণ কৰক। যিহেতু ভাৰতবৰ্ষত এতিয়াও 400 কোটিমান বৃক্ষৰ প্ৰয়োজন হৈ আছে বিজ্ঞান ভিত্তিক। গতিকে মই ভাবোঁ সকলো ৰাইজ যিহেতু সচেতন হৈছে, প্ৰতিজনেই বৃক্ষৰোপণ কৰি আহিছে। এইবাৰ আৰু এটা ভাল মাধ্যম আছে, সংবাদ দিছে যে প্ৰতিজন মানুহে প্ৰতিগৰাকী মাতৃৰ বাবে বৃক্ষৰোপণ কৰক। জীৱিত হওক বা বৃদ্ধ মাতৃগৰাকী হ'লেও আপুনি এজোপা গছত আপোনাৰ নিজৰ ঘৰখনত এজোপা বৃক্ষৰোপণ কৰক, যাতে আমাৰ গোটেই ধৰিত্ৰীখন সেউজীয়া হৈ পৰক। আৰু যিহেতু এইটো বৰ্তমান সকলোৰে কাৰণে প্ৰয়োজনীয় হৈ পৰিছে, আপোনাৰ বায়ু শুদ্ধতাৰ কাৰণেই হওক, যি পৰিৱেশ দূষিত হৈছে, যি গ্ল'বেল আপোনাৰ যি আমাৰ টেম্পাৰেচাৰ প্ৰতিবাৰে বাঢ়ি গৈছে, এইবাৰ হয়তো 42-40 এভৱ হ'ব বুলি বতৰ বিজ্ঞানী মতে আশংকা প্ৰকাশ কৰিছে। গতিকে সকলোবিলাকৰ পৰা নিস্তাৰ পাবলৈ হ'লে আমি বৃক্ষৰোপণ কৰিবই লাগিব, কাৰণ বহু ক্ষেত্ৰত আমাৰ আগতে বৃক্ষ ধ্বংস হ'ল। গতিকে প্ৰতিটো ক্ষেত্ৰত আমি পথৰ দাঁতিতে হওক বা নিজৰ কৃষিভূমিতেই হওক বা যিবিলাক আমাৰ খালী ঠাই আছে য'ত পৰ্যটনৰ কাৰণেও আমি বৃক্ষৰোপণ কৰিব পাৰোঁ, তেনেকুৱা বিভিন্ন উদ্দেশ্যলৈ আপুনি বৃক্ষৰোপণ কৰিলে মই ভাবোঁ সমাজৰ লগতে প্ৰকৃতিৰো বহুখিনি উপকৃত হ'ব, আমাৰ মানৱ জাতিৰো বহুখিনি উপকৃত হ'ব। আৰু এই ধৰণৰ আদৰ্শ দেখুৱালে আমাৰ উঠি অহা প্ৰজন্ময়ো সেই বৃক্ষৰোপণ কৰাৰ এটা মানসিকতা ৰাখিব। গতিকে মই আশা ব্যক্ত কৰিছোঁ এই
পৰিৱেশ দিব অহা 5 জুনত পৰিৱেশ দিৱস উপলক্ষে সকলোৱে যাতে একোজোপাকৈ বৃক্ষৰোপণ কৰক। আৰু ইতিমধ্যে বিশ্বনাথৰ বহুখিনি অগ্ৰণী NGO ওলাই আহিছে, বহুখিনিয়ে বৃক্ষৰোপণ কৰাৰ প্ৰস্তুতি চলাই আহিছে। মই ভাবোঁ ই এটা ইতিবাচক দিশ। গতিকে সকলো ৰাইজক আহ্বান কৰিছোঁ যাতে নিজৰ ভূমিতে হওক বা পৰিত্যক্ত ভূমিতে হওক একোজোপাকৈ বৃক্ষৰোপণ কৰি আমাৰ অসমখন সেউজীয়া ধৰিত্ৰীলৈ পৰিগণিত কৰক। ধন্যবাদ।